আজি পৰা ল'ৰা পৰীক্ষা আৰম্ভ হৈছে, সেইকাৰণে ৰাতিপুৱা শুই সোনকালে উঠি তাক পঢ়াই লৈছোঁ। লৈ পেলাইহে মোৰ কামখিনি কৰিবলৈ লৈছোঁ। আৰু পঢ়োৱা হোৱাৰ পাছতে এয়া মই কামখিনি কৰিবলৈকে দৰজাখিনি গোটেইখিনি খুলি দিলোঁ। আৰু এতিয়া 7 মান বাজিলে। আৰু এয়া চৰাই চিৰিকটি মানে পাৰকেইটা আহি কিনে খাই আছে। আনফালে মুৰ্গীজনীও এটি চাই থাকে। আৰু সি বোলে ঠাণ্ডা লাগিছে, এয়া জুই ধৰা দেখি পেলাই জুই পোৱাবলৈকে লৈছে। জুই পোৱা তাৰ এটা বাহানাহে, জুইৰ লগত খেলিয়ে থাকে, বেছিভাগ ভয়ো লাগে। তো তেনেকৈ বহি জুই পোৱাই আছে। আৰু আনফালে মই একেবাৰে গা পা ধুই আহি একদম মানে তাৰ কাৰণে ভাত যোগাৰ কৰি খুৱাই বোৱাই একেবাৰে উলিয়াই পঠোৱালোঁ। সেইখিনি সময়ত বাৰু দৌৰা-দৌৰি হ'ল কাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া মই পানী গ্লাছ খাই ল'লোঁ, কুহুমীয়া গৰম পানী। আৰু এতিয়া চাহখিনি খাই লওঁ। ঘৰৰ সকলোকে চাহখিনি দিয়া হৈ গৈছে। আৰু ল'ৰা যোৱাৰ পাছত যিহেতুকে মই বহি পেলাই চাহখিনি প্ৰায় খাওঁ, গতিকে তাক পঠাই মেলি মই এতিয়া চাহখিনি খাবলৈকে ল'লোঁ। আজি তাৰ পৰীক্ষা একেবাৰে সোনকালে শেষ হ'ব যে, সেইকাৰণে মই আকৌ চাহখিনি খাই মেলি 10টামান বজাত তাৰ ছুটি হয়। গতিকে মই সোনকালে তাক আনিবলৈ গ'লোঁ। ঘৰত 9:30 বজাত গ'লোঁ, গৈ পেলাই আহিলোঁ। ঘৰ আহি পালোঁ। আৰু দেউতাক আছে বাৰু, কিন্তু দেউতাকে তাক আনিব যাব নোৱাৰে, কাৰণ এইখিনি সময়ত দেউতাক খুবেই ব্যস্ত থাকে। তেখেতৰ মিটিং চলি থাকে যেতিকে, গতিকে ময়ে যাই লৈ আহিলোঁ। মোৰো অকণমান অসুবিধা হয় ইমান সোনকালে আনিব যাবলৈ, কিন্তু উপায় নাই। আৰু আহি কাপোৰ খুলিলোঁ, তাকো খুলি দিলোঁ। দি পেলাই চিধা পাকঘৰলৈ আহিলোঁ। আৰু পাকঘৰত আজি পায়স বনাই আছিলে, আইতাকে পায়স বনাইছে আৰু হৈছে প্ৰায়। মই অকণমান লৰাই দিলোঁ। আৰু এতিয়া আজি বেলেগ একো নকৰোঁ, পায়সে চাহখিনি খাই লওঁ, তাৰপাছত ভাতৰ যোগাৰখিনি কৰিবলৈকে হ'ব। এইফালে আৰু পায়সত অকণমান কৰ্পূৰ দিম বুলি ভাবি কিনে থৈ দিছিলোঁ, গতিকে পায়সখিনি প্ৰায় হৈছে, এতিয়া নমাব বাকী আছিলে। তো তাত মই কৰ্পূৰখিনি দি দিলোঁ। আৰু দি পেলাই এয়া ল'ৰায়ো খুব ভাল পায় পায়স খাই পেলাই। তাক যেতিয়া ক'লোঁ মানে পায়স বনাইছে, তো বহুত ভাল পাইছে আৰু মানে খুজি আছে যে মা দিয়া সোনকালে। তাক দি দিলোঁ পায়স, দি পেলাই সোৱাদ পালে আৰু বোলে লাগে। তো এতিয়া আমি গোটেইকেইটাৰ কাৰণে একেলগে বাঢ়ি লওঁ। আৰু এয়া গোটেইকেইটাৰ কাৰণে মই পায়সখিনি বাতিত দি ল'লোঁ। লৈ পেলাই এতিয়া ৰুমলৈ আহিলোঁ। ৰুমৰ একেবাৰে কাম চাম হোৱাই নাছিলে, তো তাক লৈ আহি এতিয়া ৰুমৰ কামখিনি ভালদৰে কৰিবলৈকে লৈছোঁ। আনফালে আৰু কেইটামান জলফাই আনিছিলে, তো ভাবিলোঁ জলফাইকেইটাও আচাৰ বনাই দিওঁ। তো তাৰ কাৰণে এইখিনি অলপ অলপকৈ ঠাৰিখিনি গুচাই ল'লোঁ আৰু ছাইডটো কাটি বইল হ'বলৈকে দিওঁ। মোৰ বইল কৰা হৈ গ'ল। বইল কৰাখিনি আৰু একেবাৰে ভিডিঅ' কৰিবলৈ ৰৈ থাকিলে। তো বইল হোৱাৰ পাছত এয়া পানীটো যোৱাৰ পাছত মই ইয়াতে নিমখ হালধি অলপ সানি দিলোঁ। এইখিনি এতিয়া মই ৰ'দত দিওঁ কিছু সময়ৰ কাৰণে। এতিয়া যিহেতুকে ঠাণ্ডা দিনত ৰ'দটো একেবাৰে চোকা নহয়, গতিকে ৰ'দত দি লওঁ। দি পেলাই আৰু আচাৰখিনি বনাই লওঁ। তাৰপাছত আৰু এয়া ভাত বনোৱা কামত লাগি গ'লোঁ। এয়া সৰু গুটি আলু কুটি আছোঁ, আনফালে আকৌ উৰহি আৰু আলু কুটিছোঁ। তো আৰু মোৰ ভাত আঞ্জাখিনি প্ৰায় হৈ গৈছে, ভাজিখিনি হ'লে হৈ যাব। আৰু ভাটিবেলা হৈ গ'ল, খাই বৈ আজৰি হৈ আমি আহিছোঁ এয়া নদীত, বালিত আহিছোঁ কেইটামান ৰিলছ লগতে ভিডিঅ' কেইটামান বনাওঁ বুলি। আৰু এয়া নদীটোৰ কাষৰ পৰাই অকণমান দেখাই দিছোঁ। এয়া নদীৰ কাষত পূৰা দলং বান্ধি আছে। আহি ইয়াতে হাঁহি আছে দেই, মোৰো হাঁহি উঠিল। আৰু এয়া বালিৰ পৰাই ভিডিঅ' অলপ কৰি ৰাখিলোঁ। আৰু সূৰ্য অস্ত যোৱা সময়কণত সূৰ্যটো চাবলৈ ইমান ধুনীয়া লাগে। আৰু ভিডিঅ' বনাম বুলি আহিলোঁ, কিন্তু একোৱে নহ'ল, এনেই অহাৰ দৰে হ'ল। আজিলৈ বাই।